অষ্টম বিষয় বিজ্ঞান পাঠ নং 5 পাঠৰ নাম কয়লা আৰু পেট্ৰলিয়াম পাঠভিত্তিক প্ৰশ্নাৱলীৰ উত্তৰসমূহ 1 নং প্ৰশ্ন CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি উত্তৰ CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হৈছে ক CNG আৰু LPG দহনত অৱশিষ্ট নৰয় খ কম বায়ু প্ৰদূষক হোৱাৰ বাবে যান-বাহনত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় গ ইহঁতক উচ্চ চাপত সংকুচিত কৰি সহজে এঠাইৰ পৰা আন এঠাইলৈ অনা নিয়া কৰিব পাৰি ঘ বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈও ইহঁতক ব্যৱহাৰ কৰা হয় 2 নং প্ৰশ্ন ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি উত্তৰ ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম বিটুমিন 3 নং প্ৰশ্ন মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল উত্তৰ প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই অৰণ্যসমূহ মাটি শিল আৰু বালিৰ তলত পোত খাই গৈছিল এই মাটি শিল আৰু বালি অধিক পৰিমাণে জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ গৈছিল এইবিলাক যিমানে গভীৰলৈ সোমাই গৈছিল এইবোৰৰ উষ্ণতাও সিমানে বাঢ়িছিল এনেদৰে উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয় কাৰ্বন আৰু মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয় 4 নং প্ৰশ্ন খালী ঠাই পূৰ কৰা ক ডেছ কমা ডেছ আৰু ডেছ হৈছে জীৱাশ্ম ইন্ধন উত্তৰ কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন খ পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটো ডেছ বোলা হয় উত্তৰ পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটো শোধন বোলা হয় গ আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ'ল ডেছ উত্তৰ আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ'ল CNG 5 নং প্ৰশ্ন তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰা ক পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি উত্তৰ অশুদ্ধ খ পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন উত্তৰ অশুদ্ধ গ কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ উত্তৰ শুদ্ধ ঘ আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ উত্তৰ শুদ্ধ ঙ কেৰাচিন জীৱাশ্ম ইন্ধন নহয় উত্তৰ অশুদ্ধ